ধেমাজিৰ এখন হাস্পাতাল ঢেকীয়া খেতিৰে সুখ্যাতি অৰ্জন কৰিছে হাস্পাতালখনে বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ আছে এম্বুলেন্স আলহীৰ দৰে হাস্পাতাললৈ আহে চিকিৎসক কৰ্মচাৰী এইখন ধেমাজি চহৰৰ পৰা মাত্ৰ 9 কিলোমিটাৰ দূৰৈৰ লক্ষীপথাৰৰ আয়ুষ্মান আৰোগ্য মন্দিৰ চিকিৎসালয় প্ৰায় 45খন গাঁৱৰ একমাত্ৰ ভৰসাৰ স্থলী এই হাস্পাতালখন কিন্তু হাস্পাতালৰ চৌহদ আপুনি চাওকচোন কিদৰে ঢেকিয়াই আৱৰি ধৰিছে জহি খহি গৈছে হাস্পাতালৰ চৌহদ থাকুতে হাস্পাতালখনত এগৰাকী চিকিৎসকো আছে যদিও মাহটোত দুদিনহে উপস্থিত থাকে চিকিৎসকগৰাকী বহিৰ্বিভাগ খোলা থাকে মাত্ৰ 1 ঘণ্টা সেয়ে হাস্পাতালখনলৈ আহি কোনো সুফল নাপায় অঞ্চলটোৰ ৰোগীসকলে বহু দাবীৰ পাছত স্থাপিত এই হাস্পাতালখনৰ এনে অৱস্থা দেখি ক্ষুব্ধ হৈ পৰিছে স্থানীয় জনতা 45খন গাঁও যেহেতু আপোনাৰ ইয়াত এখনে হস্পিটেল বহুত সমস্যা হোৱা পৰিলক্ষিত হৈছে যথোপযুক্তভাৱে আপোনালোকৰ ঔষধ পাতি পায় নেকি ইয়াতে ঔষধ পাতি ক্ষেত্ৰত অলপ খেলিমেলি পাওঁ ঔষধ আপোনাৰ ডক্টৰ চোৱাৰ পিছত প্ৰেছক্ৰিপশ্যন লিখি যদি আমি আকৌ ক'ৰবাত কিনিবলগীয়া ফাৰ্মাচী কিনিবলগীয়া হয় সেইফালৰ পৰাতো চাবলৈ গ'লে যথেষ্টখিনি অসুবিধা হয় প্ৰকৃতাৰ্থত আমি সঁচাকৈ ক'ব লাগিব যিহেতু ফেচিলিটি যদি নাই যদি ব্যৱস্থা নাই তেতিয়াহ'লেতো আমাক আমি আশা কৰাটো অনুচিত কিন্তু আমাৰ ব্যৱস্থা আছে আমি 30খন বিচনাযুক্ত আমাৰ হস্পিটেলখন হ'ব লাগে বুলি আমি কৈ আছোঁ অনুৰোধ জনাই আছোঁ বাৰম্বাৰ মিনিষ্টাৰ MLA বিভিন্ন ধৰণৰ বিভাগক আমি অনুৰোধ জনাই আছোঁ কিন্তু 30খন বিচনাযুক্তটো বাদেই দিয়ক তেখেতসকলৰ যিসকল কৰ্মী আছে তেখেতসকলে ইয়াত নাথাকে আমাৰ নাৰ্ছসকলৰ কাৰণে যিখিনি থকা মেলাৰ ব্যৱস্থা আছে সেই ব্যৱস্থা থকা স্বত্তেও যে ইয়াত যে আমি কেইবাগৰাকী নাৰ্ছ থকাৰ পিছতো অন্ততঃ তেওঁলোকে মানে ইয়াত থাকিব বিচৰা নাই এইটো হ'ল নাম্বাৰ 1 দ্বিতীয় কথা হ'ল কি যে আমাৰ ডাক্তৰ ইতিমধ্যে আমাৰ ইয়াত নাই স্থায়ী ডাক্তৰ নাই আমাৰ যিসকল এতিয়া কৰ্মচাৰী আছে কৰ্মচাৰীবিলাকৰ যিকোনো কাম কাজৰ ক্ষেত্ৰতে বৰ অৱহেলিত দেখিছোঁ এইজন হ'ল হাস্পাতালখনৰ এগৰাকী কৰ্মচাৰী শুনক কৰ্মচাৰীজনে কি কয় আমাৰ ষ্টাফ টোটাল 15 জন আছে না কিমানজন বিচনাযুক্ত এখন PHC কেখন আমাৰ 4খন বিচনাযুক্ত ষ্টাফ কেজন আপোনালোকৰ ষ্টাফ 15 জন আছে 15 জন এতিয়া কেজন আছে এতিয়া আমাৰ ডক্টৰ ট্ৰেইনিংত আছে বৰ্তমান আৰু ছুটিত আছে 2 জন তাৰপিছত কেজন আছে এতিয়া আপোনাৰ 6 জন মান আছে নেকি বৰ্তমান বাকীখিনি কি হ'ল কিছুমান ছুটিত আছে কিছুমান ট্ৰেইনিং হৈ আছে কেজন ছুটিত আছে কেজন ট্ৰেইনিং আছে ছুটিত আমাৰ 2 জনী আছে নেকি বৰ্তমান ট্ৰেইনিঙত কেজন আছে ট্ৰেইনিঙত আমাৰ ডক্টৰ ট্ৰেইনিং হৈ আছে 3 জন ট্ৰেইনিং মানে ডিউটি আছে কোৰ্ট ফিল্ডত কাহানি ডিউটি আছে ইয়াত তেতিয়া কি হ'ব ইয়াত যিবিলাক ধৰি লওক আপোনাৰ ৰোগীবিলাক আহিছে তেতিয়া তেওঁলোকে কি কৰে এতিয়া বৰ্তমান আজিতো ট্ৰেইনিং দিয়া আছে ডক্টৰ এজনেই আৰু ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনৰ হাস্পাতালখনত আন্তঃগাঁথনি আৰু চিকিৎসক নিযুক্তিৰে পুনৰ সুচল কৰি তুলিবলৈ ৰাইজে দাবী জনাইছে পিছে স্বাস্থ্য বিভাগে গুৰুত্ব দিবনে 45খন গাঁৱৰ আশা ভৰসাৰ স্থলী লক্ষীপথাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ চিকিৎসালয় ৰোগীৰ বাবে আকৌ ভৰসাৰ স্থলী হৈ উঠিবনে সম্প্ৰতি বৃহত্তম লক্ষীপথাৰ অঞ্চলত এই প্ৰশ্নই উত্থাপিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট ডনিপলৰ সহযোগত ঋতুৰাজ চুতীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা